বহিৰাজ্যত অন্ধ্ৰপ্ৰদেশত পুনৰ অসমৰ এজন লোক নিৰুদ্দেশ। চিলাপথাৰ থানা অন্তৰ্গত কদমনি গাঁও নিবাসী ভাগ্য ভূঞে চিনাকি লোকৰ সৈতে যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে বহিৰাজ্য অন্ধ্ৰপ্ৰদেশত কাম কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যায়। ইয়াৰ পিছত 5 ফেব্ৰুৱাৰী তাৰিখে অন্ধ্ৰপ্ৰদেশ গৈ পোৱা বুলি ঘৰৰ পৰিয়ালক খবৰ দিয়াৰ পিছত পিছদিনা 6 ফেব্ৰুৱাৰী তাৰিখে ফুলখালী ৰুমত যাওঁ বুলি কৈ ৰুমৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয় লোকজন। ইয়াৰ পিছত লগৰীয়া বিভিন্ন ঠাইত বিচাৰে যদিও কোনো খবৰ পোৱা নাই লোকজনৰ। ঘটনা সন্দৰ্ভত ধেমাজি আৰক্ষীক ইতিমধ্যে অৱগত কৰালে পৰিয়ালে। লগতে যদি কোনো লোকে লোকজনক দেখা পায় তেনেহ'লে 7637932496 নম্বৰত যোগাযোগ কৰি খবৰ দিবলৈ আহ্বান জনায় পৰিয়াললোকে। কাম কৰিবলৈ অন্ধ্ৰপ্ৰদেশত কাম কৰিব গৈ পিনে আজি 8 দিন 9 দিন হ'ল নিৰুদ্দেশ হৈ আছে। আপুনি যাতে এই মানুহজনক উদ্ধাৰ কৰিবলৈ অকণমান বিবেচনা কৰি দিয়ে যেন। জেগাডোখৰ নাম অন্ধ্ৰপ্ৰদেশ পশ্চিম গোদাবাৰী।